হাই ফ্ৰেণ্ডছ, মই ৰঞ্জিতা। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। পূজা গ'ল, শাৰদীয় পূজা গ'ল। ভিডিঅ' বনোৱা নহ'লে এবাৰ, কিয়নো আমাৰ যোনখন চুবুৰীয়া পূজা, সেই পূজাখনে এবাৰ ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে। সেইবাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী তাত পালন কৰা হৈছিলে, তাতে ব্যস্ত হৈ আছিলোঁ। সেইবাবে এইবাৰ পূজাত ভিডিঅ' বনোৱা নহ'লে। কিন্তু পূজাৰ আগতেই এটা আমলখি আচাৰৰ এটা অলপমান বেলেগ ধৰণে মই বনাইছিলোঁ। সেই ৰেচিপিটো ৰাখি থৈছোঁ আপোনালোকৰ কাৰণে, ভিডিঅ' কৰি থৈছিলোঁ। সেইটোকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এতিয়া। লগতে মই কৈছোঁৱে যে আমাৰ পূজাখনে এবাৰ ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে, গতিকে সেইবাবে আমাৰ উজনি অসমৰ শিৱসাগৰৰ পৰা এটি দলক এখনি নাট প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে। ভাওনাখনৰ নাম হৈছে দক্ষ যজ্ঞ। খুব ভাল লাগিলে, যিহেতু মোৰ ভালেই লাগে, কাৰণ আমি সৰুৰ পৰাই সেই ভাওনা চাই ডাঙৰ দীঘল হৈছোঁ। কিন্তু আমাৰ নামনিত যিহেতু খুলীয়া ভাওনাৰ বেছিকৈ কৰা হয়, খুলীয়া ভাওনাই কৰা হয় ইয়াত, গতিকে তেওঁলোকেও খুব ভাল পালে, অকণমান বেলেগ ধৰণৰ দেখিবলৈ পালে। গতিকে ভাল লাগিছে, শিৱসাগৰৰ পৰা আহিছে মানুহবিলাক, নহয়নে? নিজৰ জেগাৰ মানুহ ভাল লাগে। গতিকে তাৰে কেইটামান দৃশ্য মই আপোনালোকৰ ওচৰত দেখুৱাবৰ কাৰণে থৈ দিছিলোঁ। অলপ যিহেতু দীঘল হৈ যাব বহুত, আৰু মই কৰিব ইচ্ছা নাই, এবাৰ ভিডিঅ' কৰাই নাছিলোঁ কৈছোৱে। গতিকে সেইখিনিও দেখুৱাম আপোনালোকক। প্ৰথমতে ভাওনাৰ দৃশ্যকেইটা চাই লওক, তাৰপিছতে মোৰ আমলখি আচাৰৰ যোনটো ৰেচিপি ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইটো আপোনালোকে চাব পাৰিব। আৰু যদি ভাল লাগে আপোনালোকে, এতিয়া যিহেতু আমলখিৰ ছিজন, বনাব পাৰিব। আৰু সকলোৱে জানে আমলখি আমাৰ বাবে কিমান উপকাৰী, নহয়নে? গতিকে চাওকচোন বাৰু কেনেকুৱা লাগে, আৰু যদি ভাল লাগে কমেণ্ট এটা কৰিব দেই। প্ৰথমতে মই আমলখিখিনি খুব ধুনীয়াকৈ ধুই শুকান কাপোৰেৰে, কটন কাপোৰেৰে মচি লৈছোঁ, যাতে অকণো পানী তাত নাথাকে। দেখিছেনে? এনেদৰে লৈছোঁ খুব ধুনীয়াকৈ চাফা কৰি পেলাই। আৰু এতিয়া এয়া জলকীয়া লৈছোঁ, ধুনীয়াকৈ ধুই মচি, নহৰু কেইটামান ল'লোঁ, গুচাই পেলাই দেখুৱাইছোঁ। আৰু এতিয়া এখন পিছনাত এনেদৰে পিচিব লাগিব। অকণমান সময় লাগে, কিন্তু খাবলৈ বহুত ধুনীয়া হয়, একেবাৰে ইজি হয় বনাবলৈ, আৰু টেষ্টি হয়। অকণমান বেলেগ ধৰণে বনাইছোঁ। এনেকৈ বনাইছে নেকি আপোনালোকে বাৰু? ভাল লাগে। নহৰু, জলকীয়া আৰু আমলখিৰ এনেকৈ পিচি ল'ব। মই কৈছোঁৱে অলপমান টাইম লাগে, এনেকুৱা ধৰণৰ হ'ব। এয়া নহৰু লৈছোঁ, মই কৈছোঁ আগতে, শুকানকৈ মুচি লৈছোঁ, ধোৱা নাই। আৰু এতিয়া এখন টাৱাত প্ৰথমতে মই দিছোঁ 1 চামুচ মেথি। এখন কাপোৰেৰে এনেকৈ লৰাই দিছোঁ, কম জুইত, গেছৰ জুইটো কমকৈ ৰাখিছোঁ। 1 চামুচ মেথি দিছোঁ, মেথিৰ গোন্ধটো খুব ভাল লাগে, অলপমান ভাজিব লাগে। লগতে দিছোঁ 1 চামুচ গোটা জিৰা আৰু 1 চামুচ চফ। এইখিনি হৈছে আমাৰ যোনটো আচাৰ তাত দিয়া মছলা। আৰু 1 চামুচ দিছোঁ বগা সৰিয়হ, লগতে 2 চামুচ দিছোঁ বগা সৰিয়হ, লগতে 1 চামুচ ক'লা সৰিয়হটো।
আমাৰ আচাৰৰ গোন্ধটো খুব ধুনীয়া হ'ব। সেইকাৰণে এইখিনি মছলা বনাব লাগিব। এনেকৈ অলপমান গৰম কৰি লৈছোঁ, গেছটো বন্ধ কৰি দিলোঁ। ক'লা হ'ব দিব নালাগে আৰু এনেকৈ মিক্সিৰ জাৰত খুব গুড়িকৈ নহয়, কমকৈ মিক্স কৰিব লাগিব। এয়া মই কেৰাহীত মিঠাতেল দিছোঁ, মিঠাতেলখিনিও খুব বেছি উতলাই দিব নালাগে, অলপমান গৰম কৰিব লাগিব যাতে মিঠাতেলৰ গোন্ধটো নাইকিয়া হৈ নাযায়। এয়া দেখিছেনে, মিক্সিত এনেকৈ মছলাখিনি বনাই ল'লোঁ আৰু এই বাতিটোতে মই মছলাখিনি মিক্স কৰিম। ইয়াতে ঢালি লৈছোঁ আমাৰ যিখিনি শুকান মছলা আৰু এই নহৰুখিনি কাটি ল'ব পাৰি। মই অকণমান মিক্সিত মাৰি লৈছোঁ, পূৰা মিহি কৰা নাই, কাটি ল'লেও হ'ব। আমাৰ তেল হৈ গ'ল, ঠাণ্ডা হ'বলৈ দিছোঁ এতিয়া। আৰু এই বাতিটোতে এতিয়া যিখিনি নহৰু মই অকণমান আধা পিচা নিচিনা কৰি লৈছোঁ, দেখিছেনে গোটা গোটা হৈ আছে, তেনেকৈ এইখিনি ইয়াতে দি দিছোঁ বাতিটোত। নহৰুৰ গোন্ধটো আচাৰত খুব ভাল লাগে। আৰু এয়া দিছোঁ অকণমান জালুকৰ গুড়ি আৰু কালা জিৰা 1 চামুচ। জ্বলাটো নিজৰ কথা, কোনে কিমান জ্বলা খায়। আৰু এয়া জলকীয়া গুড়ি, কালাৰটো আহিব লাগিব নহয়, জলকীয়াটো দিছোঁৱেই 2 চামুচ, সৰু চামুচেৰে জলকীয়া গুড়ি দিছোঁ। আৰু এয়া হালধি সোৱাদ অনুযায়ী 1 চামুচতকৈ অকণমান বেছিকৈ দিছোঁ, মিক্স কৰি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ দিব লাগিব। নিমখটো যিহেতু টেঙা, আমলখিটো অকণমান বেছিকৈ দিব লাগিব, তেতিয়াহে আচাৰৰ সোৱাদটো ওলাব। আমলখিটো টেঙাই, অকণমান কেঁহা টাইপৰ, সকলোৱে জানে। এয়া এনেকৈ মিক্স কৰি দিছোঁ গোটেইখিনি মছলা। আৰু আমি যে আমলখিখিনি এনেকৈ পিচনাত পিচিছিলোঁ, এনেকুৱা ধৰণৰ হ'ল, ইমানখিনিয়ে হৈছে। গোটেইখিনি নকৰিলোঁ, বহুত সময় লাগে। আৰু তেল আমাৰ পূৰা ঠাণ্ডা হৈ গৈছে। বাই বাই।